हेलो स्टूडेंट्स, तो आज तुम्हारा सप्लीमेंटारी किताब मोमेंट्स आज कमप्लीट हो जाबगै। इतना जिन चैप्टार आसे आम गोटेखिनि आलोचना करिम और ये तुम्हारे परीक्षात देखिबले पाबाय। तुम्हारे द एडभेंचर अफ टोटो चाम, तारपिছত वेथारिंग इन स्ट्रम आर्सेमा चाम, तारपिছত हेपी प्रिंस और लगते ए हाउस इज नट ए होम। ये गोटेखिनि चैप्टार आज आम कमप्लीट करिम। की डिस्कस करिम, कमन क्वेश्चनो चाम, कोनটো चैप्टार बा कोनकिटा क्वेश्चन बेसी इम्पर्टेन्ट है जाते चाब पारा। तारपिছত गोटेखिनि चैप्टार वाइज कमन डिस्कस करिम। चैप्टार वाइज कमन विथ एन्सार्सो লৈ আনিছোঁ, आनकी एन्सारो पाबा तुम्हारे कमनखिनिर लगते चैप्टार वाइज सामारी आछे जाते तुम्हारे चैप्टारखिनिर सामारीটো बुझी पोৱা और जेनेকুৱা क्वेश्चन नाहक किय लिखि थৈ আহিব पारा। যিসকল ক্লাছ 9 ষ্টুডেণ্ট এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদিহে ভাল ৰিজাল্ট কৰিব বিচাৰিছা, কাৰণ আমি তোমালোকক A to Z সহায় কৰি যাম। তো বৰ্তমান আমি ক্লাছ 10 ষ্টুডেণ্টছক সহায় কৰি আছিলোঁ, কিন্তু এটা ক্লাছ 9 টাইমো আহিছে। এটা আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। প্ৰথম ষ্টাৰ্ট কৰিছোঁ দ্য এডভেঞ্চাৰ অফ টোটো চেপ্টাৰটো দি। তো ইয়াত যদি আমি প্ৰথম কি চাম, প্ৰথম আমি সামাৰি চাম, তাৰপিছত আমি কমন কুৱেশ্যন আদি ডিছকাছ কৰিম। প্ৰথম গোটেইখিনি চেপ্টাৰৰ আমি সামাৰিটো ডিছকাছ কৰি লোৱা। তো ইয়াত চোৱা কি আছে, গ্ৰেণ্ডফাদাৰ ব্ৰট টোটো এ বেবী মাংকি। টোটো কি আছিলে, এটা বান্দৰ এটা আছিলে, এই বেবী মাংকি আছিলে। ফ্ৰম এ টংগা ড্ৰাইভাৰ, কাৰ পৰা কিনিছিল, টংগা ড্ৰাইভাৰৰ পৰা কিনিছিল। কিমান টকা দি, 5 rupees। তো সেইটো তোমালোকে চাবা কিমান টকা দি গ্ৰেণ্ডফাদাৰে কিনিছিলে, 5 rupees দি কিনিছিলে। এণ্ড ডিচাইডেড টু কিপ হিম এজ এ পেট, আৰু পেট হিচাপে তাক ৰাখিম বুলি ভাবিছিলে। টোটো লুক কিউট আছিলে, বাট ৱাজ ভেৰি মিচিভিয়াছ, বহুত বদমাছো আছিলে। হি হেড ব্ৰাইট আইজ, চকুকেইটা একদম উজ্জ্বল আছিলে। শাৰ্প টিথ, দাঁতকেইটা বৰ জোঙা আছিলে। এণ্ড ক্লেভাৰ ফিংগাৰ্ছ ডেট ৱৰ্ক লাইক এন থাৰ্ড হেণ্ড। গ্ৰেণ্ডমাদাৰ ডিড নট লাইক নিউ পেটছ, চ' টোটো ৱাজ কিপ ছিক্ৰেটলি ইন এ ক্লজেট। তো গ্ৰেণ্ডফাদাৰে যে আনিছিলে, কিন্তু গ্ৰেণ্ডমাদাৰে নতুন পেট ভাল নাপাইছিলে, সেইটো কাৰণে টোটোক লুকাই ৰখা হৈছিলে। ক'ত লুকাই ৰাখিছিলে, ক্লজেট এটাত। উইথিন এ ফিউ আৱাৰ্ছ টোটো ট'ৰ দ্য ৱালপেপাৰ, pulled out a peg from the wall and shared the narrator's school blazer। কি কৰিলে, সি আকৌ তাত উৎপাত কৰিলে, লগতে কি কৰিলে, নেৰেটৰৰ স্কুল ব্লেজাৰটো ছিঙি দিলে। নেক্সট তোমালোকে চোৱা, লেটাৰ টোটো ৱাজ মুভ টু দ্য ছাৰ্ভেণ্ট কোৱাৰ্টাৰ্ছ বাট হি ডিষ্টাৰ্ব আদাৰ এনিমেলছ লাইক এ টৰ্টইজ, ৰেবিট এণ্ড এ গোট। কাক কাক ডিষ্টাৰ্ব কৰিলে, টৰ্টইজ, ৰেবিট আৰু গোট। সেইটো তোমালোকে চাবা, MCQত সুধিব পাৰে। নেক্সট চোৱা, ৱেন গ্ৰেণ্ডফাদাৰ হেড টু গ' টু চাহাৰানপুৰ হি কেৰি টোটো ইন এ বিগ ব্লেক কেনভাছ বেগ। যেতিয়া গ্ৰেণ্ডফাদাৰে চাহাৰানপুৰ যাবলগীয়া হ'ল, তেতিয়া টোটোক নিজৰ লগতে লৈ গ'ল। কিহত লৈ গৈছে চোৱা, বিগ ব্লেক কেনভাছ বেগত লৈ গ'ল। এট ৰেলৱে ষ্টেচন টোটো পোক হিজ হেড আউট অফ দ্য বেগ। যেতিয়া গ্ৰেণ্ডফাদাৰে লৈ যাই আছিলে টোটোৱে কি কৰিলে, ষ্টেচনত নিজৰ মাথাটো ওলাই দিলে, যাৰ ফলত মানুহবিলাকে ছাৰপ্ৰাইজ হৈ গ'লগৈ। ছাৰপ্ৰাইজিং এভৰি ওৱান। নেক্সট তোমালোকে চোৱা, দ্য টিকেট কালেক্টৰ চাৰ্জ গ্ৰেণ্ডফাদাৰ 3 rupees কলিং টোটো এ ডগ। টিকেট কালেক্টৰে কি ক'লে, টোটোক এটা ডগ বুলিকৈ ক'লে আৰু গ্ৰেণ্ডফাদাৰৰ পৰা 3 rupees ল'লে। তেতিয়া গ্ৰেণ্ডফাদাৰে কি কৰিলে চোৱা, গ্ৰেণ্ডফাদাৰ শ্ব'ড হিজ পেট টৰ্টইজ। তেতিয়া গ্ৰেণ্ডফাদাৰে তাৰ পেট টৰ্টইজটো দেখালে। আস্ক ইফ হি হেড টু পে' ফৰ ইট টু, আৰু টৰ্টইজটোৰ কাৰণে পইচা দিব লাগিব নেকি সুধিলে। দ্য টিকেট কালেক্টৰ ৰিপ্লাইড ডেট দ্য টৰ্টইজ ৱাজ নট এ ডগ এণ্ড চাৰ্জ নাথিং ফৰ ইট। কিন্তু টৰ্টইজৰ পইচাটো নল'লে, ক'লে যে যিহেতু কুকুৰ নহয় সেইটো কাৰণে পইচাটো নল'ব। কিন্তু টোটোক আকৌ কুকুৰ বুলিয়ে ক'লে, ডগ বুলি ক'লে। নেক্সট চোৱা তোমালোকে, আফটাৰ গ্ৰেণ্ডমাদাৰ একচেপ্টেড টোটো, পিছত গ্ৰেণ্ডমাদাৰে কিন্তু টোটোক একচেপ্ট কৰি লয়। হি ৱাজ কেপ্ট ইন এ ষ্টেবল উইথ এ ডংকি নেম নানা। এটা ডংকি এটাৰ লগত ৰখা হৈছিলে, ডংকিটোৰ নাম কি আছিলে, নানা। টোটো ওৱান্স বিট নানাছ ইয়েৰ, আৰু টোটোৱে কি কৰিলে, সেই ডংকিটোৰ কাণত কামৰ মাৰি দিলে। বাট লেটাৰ দে বিকেম ফ্ৰেণ্ড, আৰু পিছত সিহঁত ফ্ৰেণ্ডো হ'ল। তাৰপিছত নেক্সট তোমালোকে চোৱা, টোটো লাভড ৱাৰ্ম বাথ এণ্ড ইভেন ট্ৰাইড টু বইল হিমছেল্ফ ইন এ কেটেল ওৱান্স থিংকিং ইট ৱাজ এ বাথ। গ্ৰেণ্ডমাদাৰ ছেভড হিম জাষ্ট ইন টাইম। তো গ্ৰেণ্ডমাদাৰে কেটেল এটাত উতলাই থৈ দিছিলে পানী, তাতে কি হ'ল, টোটোৱে গৰম পানী বুলিকৈ তাতে গা ধুব যায়, নিজকে অলমষ্ট জ্বলাই ল'বই ওলাইছিলে। তেতিয়া কোনে বচালে, গ্ৰেণ্ডমাদাৰে আহি বচালে তাক একদম সময়ত, নহ'লে টোটো সেই উতলি থকা পানীতে বইল হৈ গ'ল হয়। কিন্তু টোটোৰ উৎপাত একদম নকমিল। ইয়াত চোৱা তোমালোকে, টোটো মিচিভ কণ্টিনিউ। হি ট'ৰ ক্লথছ, ব্ৰোক ডিছেছ এণ্ড ক্ৰিয়েটেড কেঅছ। ফাইনেলি এজ ফেমিলি কুড নট এফৰ্ড দ্য ডেমেজ, গ্ৰেণ্ডফাদাৰ চ'ল্ড টোটো বেক টু দ্য টংগা ড্ৰাইভাৰ ফৰ 3 rupees। পিছত গ্ৰেণ্ডফাদাৰে য'ত 5 টকা দি তাক কিনিছিল, আকৌ 3 টকা দি সেই মানুহজনৰ ওচৰতে তাক বেচি থৈ আহিলে। তো এইটোৱে আছিলে অভাৰঅল ষ্টৰি। তোমালোকে বনাই লিখিব পাৰিবা যদিহে কুৱেশ্যন আহে। তো এইকেইটা হৈছে মষ্ট ৰিপিটেড আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা কি কি আছে, হাউ ডিড টোটো নিয়েৰলি বইল হিমছেল্ফ এলাইভ ওৱান্স, সেইটো এক্সপ্লেইন কৰিব দিয়ে। টোটো ৱাজ এ প্ৰিটি মাংকি, ইন হোৱাট চেন্স ৱাজ টোটো প্ৰিটি। তাৰপিছত এক্সপ্লেইন ব্ৰিফলি এবাউট দ্য টোটোছ এৰাইভেল এট গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু। তাৰপিছত হু ব্ৰট টোটো ফ্ৰম এ টংগা ড্ৰাইভাৰ, কোনে কিনিছিল, গ্ৰেণ্ডফাদাৰে কিনিছিলে। নেক্সট হোৱাই ডিড গ্ৰেণ্ডফাদাৰ টেক টোটো টু চাহাৰানপুৰ, কিয় লৈ গৈছিলে। হোৱাই ডিড দ্য টিকেট কালেক্টৰ ইনচিষ্টেড অন কলিং টোটো এ ডগ,
তো এইখিনি কুৱেশ্যনে আহি থাকে এইটো চেপ্টাৰৰ পৰা, ইয়াৰ পৰাই অহা চান্স আছে মেক্সিমাম। মই ইয়াৰ এনচাৰখিনি ভিডিঅ'টোৰ শেষত দি আছোঁ, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱা। আগত আমি গোটেইখিনি চেপ্টাৰৰ এক্সপ্লেনেশ্যনখিনি চাই লওঁ। নেক্সট আছে তোমালোকৰ দ্য হেপী প্ৰিন্স। তো ইয়াতো আমি তেনেকুৱাকৈ প্ৰথম পইণ্ট ৱাইজ চামাৰি ডিছকাছ কৰিম। ইয়াত চোৱা, দ্য হেপী প্ৰিন্স ৱাজ এ বিউটিফুল ষ্টেচু কভাৰ্ড উইথ গ'ল্ড লিভছ উইথ 2 sapphire eyes এণ্ড এ ৰুবি অন হিজ sword। তো চেফায়াৰ তাৰপিছত ৰুবি এইবিলাক কি হয়? এইবিলাক তোমালোকৰ ডায়মণ্ডৰ নিচিনাই বস্তু হয়, জেমছ হয়। ইয়াত চোৱা, যোনটো হেপী প্ৰিন্সৰ ষ্টেচু আছিলে, কি কি আছিলে তাত? গ'ল্ড লিভছ আছিলে, 2 sapphire eyes আছিলে, আৰু শ্বৰ্টখনত এটা ৰুবি ষ্ট'ন আছিলে। নেক্সট চোৱা, এই লিটিল ছোৱালো হু ৱাজ অন হিজ ৱে টু ইজিপ্ট ষ্টপ টু ৰেষ্ট এট দ্য প্ৰিন্স ফিট। এটা ছোৱালো, এটা বাৰ্ডৰ কথা কৈছে, যোনে ইজিপ্তলৈ গৈ আছিলে। কি কৰিলে? সেই প্ৰিন্সৰ ভৰিৰ তলতে ৰেষ্ট ল'বৰ কাৰণে ৰখিলে। নেক্সট চোৱা, দ্য ছোৱালো ডিস্কভাৰ্ড ডেট দ্য প্ৰিন্স ৱাজ ক্ৰাইং বিকজ হি কুড চি দ্য পভাৰ্টি এণ্ড ছাফাৰিং অফ দ্য চিটি ফ্ৰম হিজ হাই পজিশ্যন। তো ষ্টেচুটো এটা ওখ জেগাত আছিলে, য'ৰ পৰা কি হয়, ষ্টেচুটোৱে দেখা পায় যে চহৰখনৰ মানুহবিলাক কি হৈছে, দুখ আৰু কষ্টত আছে। যেতিয়া স্পেৰো তেতিয়া তাত গ'ল, দেখা পালে যে প্ৰিন্সে কান্দি আছিলে ষ্টেচুটোৱে। দ্য প্ৰিন্স আস্কড দ্য ছোৱালো টু টেক দ্য ৰুবি ফ্ৰম হিজ শ্বৰ্ড টু এ প'ৰ চিমিষ্ট্ৰেছ হুজ চাইল্ড ৱাজ চিক এণ্ড হাংৰি। তো যোনটো ৰুবি ষ্ট'ন আছিলে, সেইটো ষ্টেচুটোৱে কাক দিবৰ কাৰণে ক'লে? এ প'ৰ চিমষ্ট্ৰেছ হুজ চাইল্ড ৱাজ চিক এণ্ড হাংৰি। তো সেইটো তোমালোকে চাবা। নেক্সট তোমালোকে চোৱা, দ্য ছোৱালো ৱান্টেড টু গ' টু ইজিপ্ট হি এগ্ৰি টু হেল্প এণ্ড ডেলিভাৰ দ্য ৰুবি। যদিও ছোৱালোটোৱে কি আছিলে, ইজিপ্ট যাব লগা আছিলে, কিন্তু সি ৰখিলে আৰু হেল্প কৰা আৰম্ভ কৰিলে। নেক্সট তোমালোকে চোৱা, দ্য প্ৰিন্স দেন আস্কড দ্য ছোৱালো টু প্লাক আউট ওৱান অফ হিজ চেফায়াৰ আইজ। তো আইজখিনিত কি ষ্ট'ন আছিলে? চেফায়াৰ ষ্ট'ন আছিলে, এণ্ড গিভ ইট টু প'ৰ য়ং প্লে ৰাইটাৰ হু ৱাজ ষ্টাৰ্ভিং এণ্ড আনএবল টু ফিনিছ হিজ ৱৰ্ক। তাত এজন প্লে ৰাইটাৰ আছিলে, যোনে নিজৰ কামখিনি কমপ্লিট কৰিব পৰা নাছিলে আৰু ভোকত ষ্টাৰ্ভ কৰি আছিলে। তো তেওঁকো হেল্প কৰিবৰ কাৰণে ক'লে, নিজৰ এটা চেফায়াৰ চকু দি থৈ আহিব ক'লে ছোৱালক। আৰু ছোৱালীয়ে কি কৰিলে? দ্য ছোৱালো এগেইন অবেইড এণ্ড গেভ দ্য চেফায়াৰ টু দ্য য়ং মেন। তাৰপিছত নেক্সট তোমালোকে চোৱা, দ্য প্ৰিন্স আস্কড ফৰ হিজ ছেকেণ্ড চেফায়াৰ আই টু বি গিভেন টু এ প'ৰ মেটছ গাৰ্ল হু হেড ড্ৰপড হাৰ মেটছেছ এণ্ড ৱাজ এফ্ৰেইড অফ বিং বিটেন বাই হাৰ ফাদাৰ। আৰু আন এটা চকু কাক দিব দিলে? চেফায়াৰ ষ্ট'ন, সেইটো এটা প'ৰ মেটছ গাৰ্লক দিব দিলে, যোনে কি হ'ল, নিজৰ মেটছখিনি হেৰাই দিলে আৰু এতিয়া ঘৰ যাবৰ কাৰণে ভয় খাই আছে। কাৰণ কি? তাইৰ বাপেকে তাইক মাৰিব যদিহে তাই খালী হাতে ঘৰত যায়। তো সেইটো কাৰণে সেই ছোৱালীজনীক আন এটা চেফায়াৰ ষ্ট'ন দি দিব ক'লে। আফটাৰ গিভিং এৱে বোথ দ্য আইজ দ্য প্ৰিন্স বিকেম ব্লাইণ্ড। দুটা চকু দি দিয়াৰ পিছত কি হ'ল? প্ৰিন্স ব্লাইণ্ড হৈ গ'লগৈ, একো দেখা নোপোৱা হ'ল। দ্য ছোৱালো ডিচাইডেড টু ষ্টে উইথ হিম ফৰ এভাৰ ইনষ্টেড অফ গয়িং টু ইজিপ্ট। আৰু ছোৱালীয়ে কি কৰিলে? ইজিপ্ট যোৱা প্লেনটো বাদ দি দিলে আৰু প্ৰিন্সৰ লগত থাকিবলৈ ডিচাইড কৰিলে। দ্য প্ৰিন্স দেন আস্কড দ্য ছোৱালো টু পিল অফ দ্য গ'ল্ড লিভছ কভাৰিং হিজ বডি এণ্ড ডিষ্ট্ৰিবিউট দেম এমং দ্য প'ৰ পিপল অফ দ্য চিটি। আৰু কি কৰিলে? নিজৰ গাত যে গ'ল্ড লিভছবিলাক আছিলে, সেইখিনিও আনকি ডিষ্ট্ৰিবিউট কৰি দিব দিলে দুখীয়া মানুহখিনিৰ মাজত। গ্ৰেজুৱেলি দ্য প্ৰিন্স লছ হিজ বিউটি এণ্ড বিকেম ডাল এণ্ড গ্ৰে বাট দ্য প'ৰ বিকেম হেপিয়াৰ এণ্ড হেল্থিয়াৰ। যদিও প্ৰিন্সৰ কি হ'ল, সুন্দৰতা নাইকিয়া হৈ গ'লগৈ, গোটেই ষ্ট'নছখিনি বেলেগকে দি দিলে, কিন্তু গাঁৱৰ মানুহবিলাকে, মানে সেই চহৰৰ মানুহখিনিয়ে বৰ হেপী আৰু হেল্থি হ'ল। নেক্সট চোৱা, উইণ্টাৰ এৰাইভ দ্য ছোৱালো গ্ৰিউ উইকাৰ। আৰু ঠাণ্ডাও আহি গ'লগৈ, তেতিয়া কি হ'ল? ছোৱালো বাৰ্ডটো দুৰ্বল হৈ আহিলে। তো যেতিয়াই ঠাণ্ডা ছিজন আহে, কিছুমান বাৰ্ডে কি কৰে? মাইগ্ৰেট কৰে, বেলেগ এডোখৰ জেগালৈ যায় যাতে ঠাণ্ডাৰ পৰা বাচিব পাৰে। কিন্তু ছোৱালীয়ে কি কৰিলে? প্ৰিন্সৰ লগত থকাটোৱে ডিচাইড কৰিলে। নেক্সট তোমালোকে চোৱা, ফাইনেলি দ্য ছোৱালো কিছ দ্য প্ৰিন্স এণ্ড ডাইড এট হিজ ফিট বিকজ অফ চিভিয়াৰ কোল্ড। আৰু বেছি ঠাণ্ডাৰ ফলত কি হ'ল? বাৰ্ডটো মৰিও গ'লগৈ। নেক্সট তোমালোকে চোৱা, দ্য প্ৰিন্স লিড হাৰ্ট ব্ৰোক ইন টু টু ৱেন ছোৱালো ডাইড। আৰু যেতিয়া ছোৱালো বাৰ্ডটো মৰিলে, প্ৰিন্স লিড হাৰ্ট ব্ৰোক ইন টু টু, আৰু প্ৰিন্সৰ কি হ'ল? হাৰ্টটো দুটুকুৰা হৈ গ'লগৈ। নেক্সট তোমালোকে চোৱা, দ্য টাউনছ পিপল থট দ্য ষ্টেচু ৱাজ ন' লংগাৰ বিউটিফুল অৰ ইউজফুল। যেতিয়া মানুহবিলাকে ৰিয়েলাইজ কৰিলে যে ষ্টেচুটো আৰু ইমান এটা সুন্দৰতা নাইকিয়া হৈ গৈছেগৈ, চ' দে মেল্ট ইট ডাউন। আৰু সিহঁতে কি কৰিলে? ষ্টেচুটো গলাই দিলে। হাউএভাৰ দ্য লিড হাৰ্ট ডিড নট মেল্ট। কিন্তু সেই প্ৰিন্সৰ সেই হাৰ্টটো, লিডৰ হাৰ্টটো কিন্তু মেল্ট নকৰিলে, গলি নগ'ল। এণ্ড ইট ৱাজ থ্ৰ'ন এৱে এলং উইথ দ্য ডেড বাৰ্ড। সেই বাৰ্ডৰ বডিটোৰ লগত প্ৰিন্সৰ সেই লিডৰ হাৰ্টটো পেলাই দিলে। নেক্সট তোমালোকে চোৱা, এণ্ড ইট ৱাজ থ্ৰ'ন এৱে এলং উইথ দ্য ডেড বাৰ্ড ছোৱালো গড কল দেম দ্য টু মষ্ট প্ৰিচিয়াছ থিং ইন দ্য চিটি এণ্ড দে ৱেৰ ৰিৱাৰ্ডেড ইন হেভেন। তো এইটো আছিলে অভাৰঅল ষ্টৰিটো, তোমালোকে নিশ্চয় বুজি পাবা, ইজি ৱৰ্ডতে লিখা আছিলে। আৰু যদি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কথা কওঁ, তেনেহ'লে চাবা, হোৱাই ৱাজ দ্য প্ৰিন্স কল দ্য হেপী প্ৰিন্স? হোৱাট ডিড হি চি অল এৰাউণ্ড হিম? হোৱাই ডু দ্য কাণ্ট্ৰিজ কল দ্য প্ৰিন্স দ্য হেপী প্ৰিন্স? ইজ হি ৰিয়েলি হেপী? হোৱাই ডিড দ্য ছোৱালো নট লিভ দ্য প্ৰিন্স এণ্ড গ' টু ইজিপ্ট? এইখিনি কুৱেশ্যন চাবা, এইখিনি ইম্পৰ্টেণ্ট আছে। নেক্সট আমি চাম ৱেদাৰিং দ্য ষ্টৰ্ম ইন আৰ্চামা। এইটো চেপ্টাৰ এতিয়া আমি ডিছকাছ কৰিম।
তো ইয়াত তোমালোকে চোৱা প্ৰথম পইণ্ট ৱাইজ চামাৰি দি আৰম্ভ কৰিছোঁ। তো এইটো এটা ৰিয়েল ঘটনা হয়, ক'ৰ হয়, উৰিষ্যাৰ হয় আৰু কেতিয়াৰ হয় চোৱা অন 27 October 1999 এ চাইক্লোন হিট কোষ্টেল উৰিষ্যা উইথ এক্সট্ৰিম উইণ্ড এণ্ড হেভি ৰেইন কজিং মেচিভ ডিষ্ট্ৰাকশ্যন। কি হৈছিলে, এটা চাইক্লোন আহিছিলে উৰিষ্যাত, যাৰ ফলত কি হৈছিলে, হেভি ৰেইন হৈছিলে আৰু বহুত ডেমেজ হৈছিলে, ডিষ্ট্ৰাকশ্যন হৈছিলে। আৰু এই কাহিনীটো কাৰ হয়, প্ৰশান্তৰ হয়। এই 19 year old বয় ৱাজ ষ্টেইং এট ফ্ৰেণ্ডছ হাউচ। প্ৰশান্ত এটা 19 year old ল'ৰা, সি কি কৰিছিলে, তাৰ নিজৰ লগৰটো ঘৰত গৈছিলে আৰু তেতিয়াই কি হ'ল, তেতিয়াই চাইক্লোন আহি গৈছিলে। হাউচ ইন আৰ্চামা হুৱেন দ্য চাইক্লোন ষ্টাৰ্ট। দ্য ষ্টৰ্ম লাষ্টেড ফৰ এবাউট 36 hours। কিমান সময়লৈ আছিলে ষ্টৰ্মটো, 36 hoursৰ কাৰণে আছিলে। আপৰুটিং ট্ৰিজ, ডেষ্ট্ৰয়িং হাউচেছ এণ্ড ফ্লাডিং দ্য এণ্টায়াৰ এৰিয়া। গছ ভাঙি পৰিছিলে, ঘৰবোৰ বৰবাদ হৈ গৈছিলে আৰু কি হৈছিলে, ফ্লাড আহি গৈছিলে, পানী ভৰি গৈছিলে একদম। নেক্সট তোমালোকে চোৱা, প্ৰশান্ত এণ্ড হিজ ফ্ৰেণ্ডছ ফেমিলি টুক শ্বেল্টাৰ অন দ্য ৰুফ টু এস্কেপ ফ্ৰম দ্য ৰাইজিং ফ্লাড ৱাটাৰ। যিহেতু পানী বাঢ়ি গৈ আছিলে, প্ৰশান্ত আৰু তাৰ ফেমিলি, মানে তাৰ ফ্ৰেণ্ডছৰ ফেমিলিয়ে কি কৰিলে, ৰুফ টপত গ'ল, ৰুফৰ ওপৰত আছিলে ঘৰৰ। নেক্সট তোমালোকে চোৱা, দ্য নেক্সট মৰ্ণিং প্ৰশান্ত শ্ব' কমপ্লিট ডিভাষ্টেশ্যন, ডেড বডিজ অফ হিউমেন এণ্ড এনিমেল ফ্লোটিং এভৰিৱেৰ। চবফালে ডেড বডিজ আছিলে, মানুহৰ আৰু এনিমেলছৰ। নেক্সট তোমালোকে চোৱা, ফৰ 2 days হি ষ্টেড ষ্ট্ৰেণ্ডেড উইথাউট ফুড। আৰু দুদিনৰ কাৰণে কি হ'ল, একো খোৱা নাছিলে প্ৰশান্তে। তাৰপিছত নেক্সট তোমালোকে চোৱা, ৱৰিং কনষ্টেণ্টলি এবাউট হিজ অ'ন ফেমিলি ইন হিজ ভিলেজ। আৰু যিহেতু সি তাৰ ফেমিলিৰ পৰা দূৰত আছিলে, তাৰ লগৰটোৰ ঘৰতহে আছিলে, তো সেইটো কাৰণে নিজৰ ফেমিলিৰ কথাও তাৰ বৰ চিন্তা আহি আছিলে যে কি হৈ আছে, ঠিকে আছে নে নাই। নেক্সট তোমালোকে চোৱা, আফটাৰ দ্য ৱাটাৰ বিগিন টু ৰিচিড, যেতিয়া পানী অকণমান কমিবলৈ ধৰিলে, প্ৰশান্তে কি কৰিলে, ডিচাইডেড টু ৱাক বেক টু হিজ ভিলেজ। তাৰ নিজৰ গাঁৱলৈ যাবৰ কাৰণে ডিচাইড কৰিলে, ডেছপাইট দ্য ডেঞ্জাৰ, যদিও বৰ ডেঞ্জাৰ আছিলে। নেক্সট তোমালোকে চোৱা, হি ইউজ এ লং ষ্টিক, এটা ডাঙৰ খৰি ল'লে আৰু কি কৰিলে, তাৰ ৰাস্তাটো বিচাৰি যাব ধৰিলে, কাৰণ যিহেতু পানী হৈ আছিলে সেইটো কাৰণে সি এটা ছাপৰ্ট ল'লে। এণ্ড পাছ থ্ৰু মেনি ডেষ্ট্ৰইড ভিলেজেছ, আৰু বহুতো গাঁও সি পাৰ কৰি গ'ল। আৰু পাৰ কৰি যাওঁতে সি কি দেখিলে, কৰ্পছেছ, মানে কি হ'ল, বহুতো ডেড বডি সি দেখিলে, এণ্ড ৰিউন হাউচেছ, আৰু ভাঙি চিঙি যোৱা ঘৰবোৰ দেখিলে। নেক্সট চোৱা, হুৱেন হি ৰিচ হিজ ভিলেজ হি ফাউণ্ড ইট কমপ্লিটলি ডেষ্ট্ৰইড। যেতিয়া সি তাৰ ভিলেজলৈ গ'ল, সি দেখিলে যে কমপ্লিটলি ডেষ্ট্ৰয় হৈ গৈছে। এণ্ড ফিয়াৰ ডেট হিজ ফেমিলি হেড ডাইড, আৰু ভয় খাইছিলে যে তাৰ পৰিয়ালটো মৰি গ'লগৈ নেকি, তাৰ ফেমিলি। নেক্সট চোৱা, ফাইনেলি হি লোকেটেড হিজ ফেমিলি এট এ ৰেড ক্ৰছ শ্বেল্টাৰ। ক'ত পালে, ৰেড ক্ৰছ শ্বেল্টাৰত পালে। এণ্ড হি ৱাজ ৰিলিভ টু চি দেম এলাইভ। সি দেখিলে যে তাৰ ফেমিলি এতিয়াও ঠিকে আছে, জিন্দা আছে। নেক্সট তোমালোকে চোৱা, চিইং দ্য ছাফাৰিং অফ আদাৰ প্ৰশান্ত ডিচাইডেড নট টু গিভ ইন টু গ্ৰিভ বাট টু হেল্প দ্য ছাৰ্ভাইভাৰ। আৰু প্ৰশান্তে কি কৰিলে, দেখিলে যে চবে কিমান ছাফাৰ কৰি আছে, আৰু সি কি কৰিলে, সি ডিচাইড কৰিলে যে সি ছাৰ্ভাইভাৰখিনিক হেল্প কৰিব। হি অৰ্গেনাইজ এ গ্ৰুপ অফ ইউথ টু ডিমাণ্ড ৰাইজ ফ্ৰম এ মাৰ্চেণ্ট এণ্ড এৰেঞ্জ ফুড ফৰ নিয়েৰলি 2500 পিপল ইন দ্য শ্বেল্টাৰ। হি অলছ' ফৰ্ম ভলেণ্টিয়াৰ টিমছ টু ক্লিন দ্য শ্বেল্টাৰ, ট্ৰিট ইনজাৰ্ড পিপল এণ্ড মেইনটেইন হাইজিন। কি কৰিলে, সি গ্ৰুপো বনালে যাতে শ্বেল্টাৰটো ক্লিন কৰিব পাৰে, যোনখিনি মানুহে আহত হৈছে, দুখ পাইছে, সিহঁতক ট্ৰিট কৰিব পাৰে, আৰু হাইজিনো যাতে মেইনটেইন হৈ থাকে। নেক্সট প্ৰশান্ত টুক স্পেচিয়েল কেয়াৰ অফ অৰফেন্স এণ্ড উইড'জ, এৰেঞ্জিং শ্বেল্টাৰ্ছ এণ্ড ছাপৰ্ট ফৰ দেম, এণ্ড এনকাৰেজিং উইমেন টু জইন ফুড ফৰ ৱৰ্ক প্ৰগ্ৰামছ। সেইখিনি চাব ইম্পৰ্টেণ্ট আছে। থ্ৰু হিজ লিডাৰশ্বিপ এণ্ড কাৰেজ প্ৰশান্ত হেল্প দ্য ভিলেজাৰ অভাৰকাম ডেছপেয়াৰ এণ্ড ৰিবিল্ড দেয়াৰ লাইফ আফটাৰ দ্য চাইক্লোন। তো এইটো আছিলে তোমালোকৰ অভাৰঅল ৱেথাৰিং দ্য ষ্টৰ্ম ইন আৰ্চামা ষ্টৰিটো। তোমালোকে এইখিনি চাবা, কিবা নোৱাৰা কুৱেশ্যন আহিলে এই পইণ্টখিনি যদি ইনক্লুড থাকে তোমালোকৰ এনচাৰটোত, তেনেহ'লে নিশ্চয় তোমালোকে নম্বৰ পাবাই। আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কথা যদি কওঁ, তেনেহ'লে তোমালোকে চাব লাগিব, হাউ হেজ প্ৰশান্ত এ টিনেজাৰ বিন এবল টু হেল্প দ্য পিপল অফ হিজ ভিলেজ। এইটো চাবা, ইম্পৰ্টেণ্ট আছে, আহি থাকে। ডেছক্ৰাইব দ্য ষ্টৰ্ম ডেট হিট উৰিষ্যা অন 27 October 1999। আৰু চাবা তোমালোকে, হাউ ডিড প্ৰশান্ত হেল্প দ্য পিপল অফ হিজ ভিলেজ। এই তিনিটা কুৱেশ্যন তোমালোকে চাই থৈ দিয়া, ইম্পৰ্টেণ্ট আছে, ইয়াৰ পৰা অহা চান্স বহুত বেছি। নেক্সট তোমালোকে চোৱা, এ হাউচ ইজ নট এ হোম। এইটো চেপ্টাৰো আহিব বুলি বহুতে কৈ আছা। তো ইয়াত যদি আমি চাওঁ, তেনেহ'লে প্ৰথম চেপ্টাৰ ৱাইজ চামাৰিটো চাওঁ। দ্য নেৰেটৰ ফিল লোনলি এণ্ড একৱাৰ্ড ইন হিজ ফাৰ্ষ্ট ইয়েৰ অফ হাই স্কুল। তো ইয়াত আমাৰ নেৰেটৰক দেখুওৱা হয় যে সি হাইস্কুলত নতুনকৈ এখন নতুন স্কুলত আহিছিলে, আৰু কি হৈছিলে, তাত বৰ একৱাৰ্ড আছিলে আৰু লোনলি ফিল কৰিছিলে, বিকজ হি হেড ন' ফ্ৰেণ্ডছ এণ্ড মিছ হিজ অল্ড স্কুল, আৰু আগৰ স্কুলক বৰ মিছ কৰিছিলে। ওৱান ছানডে আফটাৰনুন হোৱাইল হি ৱাজ ডুইং হোমৱৰ্ক এ ফায়াৰ ছাডেনলি ব্ৰ'ক আউট ইন দ্য হাউচ। তাৰ ঘৰত কি হ'ল, জুই লাগি গ'লগৈ। নেক্সট তোমালোকে চোৱা, স্ম'ক কুইকলি ফিল দ্য ৰুমছ এণ্ড দ্য ফায়াৰ স্প্ৰেড ৰেপিডলি। আৰু জুই বৰ স্পীডত বাঢ়িবলৈ ধৰিলে থ্ৰু দ্য হাউচ, আৰু চবফালে ধোৱা হৈ গ'ল। হিজ মাদাৰ ট্ৰাইড টু ছেভ ইম্পৰ্টেণ্ট ডকুমেণ্ট এণ্ড অ'ল্ড ফটোগ্ৰাফ।
মাকে কি কৰিলে ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি আৰু পুৰণা ফটোগ্ৰাফখিনি বচাবৰ কাৰণে চেষ্টা কৰিলে অফ হিজ লেট ফাদাৰ যোনখিনি তাৰ বাপেকৰ আছিলে ফ্ৰম দ্য বাৰ্ণিং হাউচ দ্য ফায়াৰ ফাইটাৰ এৰাইভড এণ্ড ফ'ৰ্চ দেম টু লিভ এজ দ্য হাউচ ৱাজ কমপ্লিটলি এনগাল্ফ ইন ফ্লেমছ ফায়াৰ ফাইটাৰ্ছো আহিলে আৰু সিহঁতক ঘৰৰ পৰা দূৰত যাব দিলে যিহেতু ঘৰ গোটেই একদম জ্বলি গৈছিলেগৈ নেক্সট তোমালোকে চোৱা দ্য নেৰেটৰ ৰিয়েলাইজ ডেট হিজ বিলাভ কেট ৱাজ মিছিং এণ্ড ফিয়াৰ্ড চি হেড ডাইড ইন দ্য ফায়াৰ আৰু ইয়াত আমাৰ নেৰেটৰৰ এটা কেটো আছিলে কেটটো কি হ'ল মিছিং হৈ গ'লগৈ যেতিয়াৰ পৰা জুই লাগিলে তেতিয়াৰ পৰা কেটটোক নাপালে আৰু ভয় খালে যে কেটটো মৰি গ'ল নেকি ফায়াৰত নেক্সট তোমালোকে চোৱা দ্য ফেমিলি লষ্ট অলমষ্ট এভৰিথিং ইন দ্য ফায়াৰ এণ্ড হেড টু ষ্টে এট দ্য নেৰেটৰ্ছ গ্ৰেণ্ড পেৰেণ্টছ হাউচ সিহঁতে সকলোখিনি হেৰাই দিলে ফায়াৰত আৰু গ্ৰেণ্ড পেৰেণ্টছৰ ঘৰলৈ শ্বিফ্ট হৈ গ'ল দ্য নেক্সট ডে দ্য নেৰেটৰ ৱেণ্ট টু স্কুল ফিলিং এম্বেৰেছড বিকজ হি হেড ন' প্ৰপাৰ ক্লথছ বুক অৰ বিলংগিং নেক্সট ডে আকৌ সি স্কুললৈ গ'ল আৰু বৰ লাজো পাইছিল যাবৰ কাৰণে কাৰণ তাৰ তাত একো ভাল ক্লথ নাছিলে বুক নাছিলে কাৰণ চব জ্বলি গ'লগৈ তাৰ নেক্সট তোমালোকে চোৱা ছাৰপ্ৰাইজিংলি হিজ নিউ স্কুল ফ্ৰেণ্ড এণ্ড টিচাৰ শ্ব'ড গ্ৰেট কাইণ্ডনেছ বাই কালেক্টিং ক্লথছ স্কুল ছাপ্লাইজ এণ্ড আদাৰ এচেঞ্চিয়েল ফৰ হিম দ্য ছাপৰ্ট এণ্ড কেয়াৰ ফ্ৰম আদাৰ্ছ হেল্প হিম ফিল একচেপ্টেড এণ্ড লেছ লোনলি ইন হিজ নিউ স্কুল আৰু যোনটো নিউ স্কুলত সি আছিলে তাৰ টিচাৰ্ছ ফ্ৰেণ্ডছে ক্লথছ কালেক্ট কৰিলে স্কুল ছাপ্লাইজ গোটালে যোনখিনি নেৰেটৰ কাৰণে এচেঞ্চিয়েল আছিলে নেক্সট তোমালোকে চোৱা এই ফিউ ডেজ লেটাৰ হোৱাইল হিজ হাউচ ৱাজ ৰিবিল্ড এ উইমেন এপ্ৰ'চ হিম হোল্ডিং হিজ লষ্ট কেট তো যেতিয়া সিহঁতৰ ঘৰটো আকৌ ঠিক কৰা আৰম্ভ কৰিলে তেতিয়া মাইকী মানুহ এজনে আহিলে আৰু তেওঁৰ হাতত কি আছিলে লষ্ট কেটটো আছিলে যোনটো মেকুৰী হেৰাই গৈছিলে নেৰেটৰ সেইটো আকৌ ঘূৰাই পালে দ্য কেট হেড ৰান এৱে ডিউৰিং দ্য ফায়াৰ যেতিয়া জুই লাগিছিলে মেকুৰীটো পলাই গৈছিলে আৰু মেকুৰীটোক চোৱা চিতা সেই মাইকী মানুহজনে কৰিছিলে গেটিং হিজ কেট বেক ফিল দ্য নেৰেটৰ উইথ ৰিলিফ এণ্ড হেপিনেছ আৰু যেতিয়া মেকুৰীটো সি ঘূৰাই পালে সি বহুত হেপী হ'ল আৰু ৰিলিফ পালে ফাইনেলি দ্য ফায়াৰ টট হিম ডেট এ ট্ৰু হোম ইজ নট জাষ্ট এ বিল্ডিং বাট দ্য লাভ কেয়াৰ এণ্ড ছাপৰ্ট অফ ফেমিলি ফ্ৰেণ্ডছ এণ্ড কাইণ্ড ষ্ট্ৰেঞ্জাৰ্ছ ইয়াৰ কমনৰ কথা যদি আমি ডিছকাছ কৰোঁ তেনেহ'লে তোমালোকে চাবা হাউ ডিড অথাৰ্ছ মম ৰিয়েক্ট ৱেন চি ফাউণ্ড দ্য হাউচ অন ফায়াৰ হোৱাট ডিড চি ডু দেন হোৱাট ডিড দ্য অথাৰ ন'টিছ অন ছানডে আফটাৰনুন হোৱাট ৱাজ হিজ মাদাৰ ৰিয়েকশ্যন হোৱাট একশ্যন অফ দ্য স্কুলমেটছ চেঞ্জ দ্য অথাৰ্ছ আণ্ডাৰষ্টেণ্ডিং অফ লাইফ এণ্ড পিপল এণ্ড কমফৰ্টেড হিম ইম'চনেলি তো এইখিনি আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া আমি যদি ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনচাৰ চাওঁ তেনেহ'লে তোমালোকে এইখিনি চাই যোৱা এই পাৰ্টটো ইয়াত যোনখিনি কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ উইথ এনচাৰ্ছ আছে এইখিনি তোমালোকে চাই যোৱা যেনেকৈ প্ৰথম কুৱেশ্যনটো চোৱা হাউ ডিড ট'টো নিয়েৰলি বইল হিমছেল্ফ এলাইভ ওৱান ডে এ লাৰ্জ কেটেল ফুল অফ ৱাটাৰ ৱাজ কেপ্ট অন ফায়াৰ ফৰ টি ট'টো ৰিমুভ দ্য লিড এণ্ড ফাউণ্ড দ্য ৱাটাৰ ৱাৰ্ম এনাফ ফৰ এ বাথ হি গট ইনচাইড দ্য কেটেল এণ্ড ছেট কমফৰ্টেবলি with his head outside. After some time, the water began to boil. Toto kept jumping up when it became too hot and sitting down again when it felt cold outside. He continued this foolish act until grandmother saw him and pulled him out. Thus, Toto nearly boiled himself alive because of his mischievous and careless nature. তো ধুনীয়াকৈ দিয়া হৈ আছে আৰু চিম্পল ইংলিছত দিয়া হৈ আছে ইমান এটা কষ্ট নহয় মুখস্থ কৰোঁতে তোমালোকে চাই যোৱা আৰু অকণমান বনাই লিখি দিবা নিজৰ ফালৰ পৰা দিবা তেতিয়া ভাল হ'ব Toto was a pretty monkey. In what sense was Toto pretty? ইয়াৰ এনচাৰটো দিয়া হৈ আছে তোমালোকে চাই লোৱা বা স্ক্ৰীনশ্বট লৈ ল'বা আৰু যদি ধৰিব পৰা নাই তেনেহ'লে কোৱালিটিটো বঢ়াই ল'বা তোমালোকে ভিডিঅ'টোত এক্সপ্লেইন ব্ৰিফলি এবাউট ট'টোছ এৰাইভেল এট গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু সেইটোও চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত হু ব্ৰট ট'টো ফ্ৰম এ টংগা ডাইভাৰ কোনে কিনিছিলে গ্ৰেণ্ডফাদাৰ বট ট'টো ফ্ৰম এ টংগা ডাইভাৰ ফৰ 5 rupees কিমান টকা দি কিনিছিলে 5 rupees দি কিনিছিলে আৰু ইয়াত আমি অকল ডাঙৰ কুৱেশ্যনখিনি কথাহে কৈছোঁ MCQ তোমালোকক সুধিব সেইটো কাৰণে যোনখিনি পইণ্ট আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ সেইখিনি এবাৰ ভালকৈ চাবা আৰু চ' হোৱাই ডিড দ্য টিকেট কালেক্টৰ ইনচিষ্ট অন কলিং ট'টো এ ডগ কিয় টিকেট কালেক্টৰে ট'টোক ডগ বুলিকৈ কৈছিলে সেইটো তোমালোকে চাবা তো গোটেইকেইটা চেপ্টাৰত দেখুওৱা হ'ব মই শ্ল'লি তোমালোকক দেখাই যাম স্ক্ৰল কৰি তোমালোকে চাই যাবা আৰু ভিডিঅ'টো প'জ কৰি ল'বা যদিহে স্পীডটো বেছি হয় আৰু নহ'লে এনেই ভিডিঅ'টো চাই যোৱা ইয়াত যোনখিনি কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ দেখাই গ'লোঁ যে সেইখিনিৰ এনচাৰ আছে তোমালোকে জানা যদি ঠিক আছে কিন্তু বহুতে কি হয় কুৱেশ্যন এনচাৰখিনিও গোটাই থৈ নিদিয়ে তো যদিহে গোটাই থৈ দিয়া নাই তেনেহ'লে ইয়াত দিয়া এনচাৰখিনি এবাৰ চাই ল'বা পৰীক্ষাত সহায় হ'ব নেক্সট আছে দ্য হেপী প্ৰিন্স ইয়াত কোনখিনি চাব লাগিব চোৱা হোৱাই ৱাজ দ্য প্ৰিন্স কল দ্য হেপী প্ৰিন্স বা তোমালোকে চাবা হোৱাট ডিড হি চি অল এৰাউণ্ড হিম তো এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে এইখিনি তোমালোকে চাবা হেপী প্ৰিন্সৰ পৰা মানে ৰিপিট হৈ থকাখিনিয়ে মই দিছোঁ যোনখিনি তোমালোকৰ যোৱা বছৰ এনুৱেল এক্সামত ৰিপিট হৈছিলে আৰু এইবছৰো এইখিনি ৰিপিট হোৱা চান্স আছে তো এইখিনি দেখাইছোঁ তোমালোকে চোৱা আৰু হোৱাটছএপত জইন কৰিবা বহুতো ষ্টুডেণ্টছে হোৱাটছএপত জইন কৰা নাই কিন্তু 2000তকৈ অধিক ষ্টুডেণ্টছে আমাক অলৰেডি জইন কৰি থৈছে তো সিহঁতক আমি যিমান পাৰোঁ সহায় কৰি গৈ আছোঁ তোমালোকেও জইন কৰা হোৱাটছএপত তোমালোককো সহায় কৰি যাম পিন কমেণ্টত লিংকটো দিয়া হৈ আছে তোমালোকে ক্লিক কৰিলে পেজটো অ'পেন হ'ব আৰু পেজটো ফ'ল' কৰি ৰাখিবা নেক্সট চোৱা হোৱাই ডু দ্য
courtiers call the prince the happy prince. Is he really happy? সি সঁচাকৈ happy আছিল জানো? সেইটো তোমালোকে চাবা। Next, why did the swallow not leave the prince and go to Egypt? তো যোনটো swallow bird আছিলে প্ৰিন্সক কিয় এৰি থৈ ইজিপ্তলৈ নগ'ল কিয়? সেইটো বুজাই লিখিব লাগিব। Next, weathering the storm in Arsama. তাৰ পৰা কি চাব লাগিব? How has Prashant, a teenager, been able to help the people of his village? সেইটো চাবা। তাৰপিছত চাবা describe the storm and Prashant's help. এইখিনি চাবা তোমালোকে। ইয়াত অকণমান দি থৈ দিছোঁ ৰেফাৰেঞ্চ হিচাপে এনচাৰ, তোমালোকে চাই ল'বা। নেক্সট আছে এ হাউচ ইজ নট এ হোম। তাৰ পৰা কি চাব লাগিব? হাউ ডিড দ্য অথাৰ্ছ মাদাৰ ৰিয়েক্ট when she found the house on fire? What did she do then? What did the author notice on Sunday afternoon? What was his mother reaction? What action of schoolmates changed the author's understanding of life and people? সেইখিনি চাবা। লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা দ্য আয়ান ষ্টুডিঅ'ছ, আৰু লগতে দ্য আয়ান ছাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো হোৱাটছএপত জইন কৰা মই জানো বহুতে অলৰেডি জইন কৰিছে, যিসকলে কৰা নাই তোমালোকে জইন কৰি ল'বা। লিংকটো পিন কমেণ্টত দিয়া আছে, পেজটো অ'পেন হ'ব, পেজটো ফ'ল' কৰি ৰাখিবা। আৰু লগতে দ্য আয়ান ছাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে আমাৰ আয়ান ষ্টুডিঅ' চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, মই যিমান পাৰোঁ সহায় কৰি যাম।